হেল্ল' বন্ধুসকল, মোৰ এডুকেশ্যনেল ক্ৰিজ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ পৰা আমি 2000 জিকেৰ MCQ সিৰিজ এটা আৰম্ভ কৰিম। এই সিৰিজটোত প্ৰতিদিনে 50টাকৈ বহুত ইম্পৰ্টেণ্ট জিকে আলোচনা কৰা হ'ব। সেয়েহে চেনেলটোৰ সৈতে জড়িত থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। এই ভিডিঅ'বোৰৰ প্ৰশ্নসমূহ বাইলেংগুৱেল হ'ব, অৰ্থাৎ ইংলিছ আৰু এছামিছ দুয়োটা মিডিয়ামত থাকিব। প্ৰতিটো ভিডিঅ'ত আসাম হিষ্ট্ৰী, আসাম পলিটি, আসাম জিঅ'গ্ৰাফী, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান জিঅ'গ্ৰাফী, কাৰেণ্ট এফেয়াৰ্ছ, ষ্টেটিক জিকে, ছায়েন্স আদিৰ টপিকসমূহ সামৰি লোৱা হ'ব। তো বলক বন্ধুসকল, প্ৰথমটো প্ৰশ্নলৈ যাওঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল, হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ আছাম মেনশ্যনড ইন ৰামায়ণা এণ্ড মহাভাৰতা? কৈছে যে ৰামায়ণ আৰু মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম কি আছিল? তো ইয়াৰ অপশ্যনবোৰ আপোনালোকে চাব পাৰিছে। কামৰূপ, ইন্দ্ৰপ্ৰস্থ, প্ৰাগজ্যোতিষপুৰ, অসম। আপোনালোকে ক'ব পাৰিবনে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, প্ৰাগজ্যোতিষপুৰ। ঠিক আছে। তো নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হ'ল, হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষপুৰ? প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল? অপশ্যনবোৰ চাব পাইছে। ভাস্কৰ বৰ্মন, মহিৰংগ দানৱ, নৰকাসুৰ, বানাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মহিৰংগ দানৱ। মহিৰংগ দানৱে দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল। ঠিক আছে। আৰু এওঁই আছিল প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা। নেক্সট কুৱেশ্যন, একৰ্ডিং টু ৰামায়ণা, অমৃত ৰাজা ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য কিংডম অফ? ৰামায়ণৰ মতে অমৃতৰাজ কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল? অপশ্যনবোৰ হ'ল প্ৰাগজ্যোতিষ, কামৰূপ, সৰুপেশ্বৰ, কোচবিহাৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, প্ৰাগজ্যোতিষ। নেক্সট কুৱেশ্যনটো হ'ল, নৰকাসুৰা ফাউণ্ডেড হুইচ ডাইনেষ্টি? নৰকাসুৰে কণ্ট বংশ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ, পাল বংশ, অপশ্যন বি, বৰ্মন বংশ, অপশ্যন চি, শালস্তম্ভ বংশ, অপশ্যন ডি, ভৌম বংশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, ভৌম বংশ। ঠিক আছে। নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, ঘটকাসুৰা ৱাজ কিল্ড বাই? ঘটকাসুৰক কোনে হত্যা কৰিছিল? অপশ্যনসমূহ চাওক। নৰকাসুৰ, বাণ ৰজা, মহিৰংগ দানৱ, ভাস্কৰ বৰ্মন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, নৰকাসুৰ। পৰৱৰ্তী কুৱেশ্যন, একৰ্ডিং টু প্ৰি হিষ্টৰী চ'ৰ্চেছ দ্য মাদাৰ অফ নৰকাসুৰা ৱাজ? প্ৰাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল? অপশ্যনসমূহ ধৰিত্ৰী, অপশ্যন বি হিডিম্বা, অপশ্যন চি উষা, অপশ্যন ডি উলুপি। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ধৰিত্ৰী। নেক্সট কুৱেশ্যনটো হ'ল, হু ৱাজ কিল্ড বাই দ্য ফাৰ্ষ্ট নৰকা কিং নৰকাসুৰ এণ্ড এষ্টাব্লিছ দ্য ভৌম ডাইনেষ্টি? তো কৈছে যে প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ঘটকাসুৰ। ঠিক আছে। নৰকাসুৰে ঘটকাসুৰক হত্যা কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হ'ল, হিন্দুইজিম ৱাজ এষ্টাব্লিছড ইন প্ৰাগজ্যোতিষপুৰা বাই দ্য কিং? কোন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? অপশ্যনবোৰ চাব পাৰে। নৰকাসুৰ, শ্ৰীকৃষ্ণ, ভগদত্ত, বানাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, নৰকাসুৰ। ঠিক আছে। নৰকাসুৰে কি কৰিছিল? প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। তো বলক পৰৱৰ্তী প্ৰশ্নটোলৈ। পৰৱৰ্তী প্ৰশ্নটো হ'ল, হুইচ অফ দ্য ফলোয়িং বৰ্মন কিং ৱাজ অলছ' ন'ন এজ মহাৰাজা ধীৰাজ? তলৰ কোনজন বৰ্মন ৰজা মহাৰাজা ধীৰাজ নামেৰেও পৰিচিত আছিল? অপশ্যনবোৰ আপোনালোকে চাব পাৰে। পুষ্য বৰ্মন, মহেন্দ্ৰ বৰ্মন, ভাস্কৰ বৰ্মন, সমুদ্ৰ বৰ্মন। ঠিক আছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, পুষ্য বৰ্মন। ঠিক আছে। পুষ্য বৰ্মনে কি কৰিছিল? মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল, প্ৰাচীন নগৰ বেংমাৰা বৰ্তমান কি নামেৰে জনাজাত? দ্য এনচিয়েণ্ট চিটি বেংমাৰা ইজ প্ৰেজেণ্টলি ন'ন এজ? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, তিনিচুকীয়া। বেংমৰা নগৰখনক বৰ্তমান তিনিচুকীয়া নামেৰে জনাজাত। ঠিক আছে। তো নেক্সট কুৱেশ্যনলৈ যাওঁ। হিউৱেন চাং ভিজিটেড আছাম ডিউৰিং দ্য ৰেইন অফ? কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? আপোনালোকে অপশ্যনবোৰ চাব পাৰে। নৰনাৰায়ণ, ব্ৰহ্মপালা, বা বালাভাৰ্মন, ভাস্কৰ বৰ্মন। ঠিক আছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ভাস্কৰ বৰ্মন। ঠিক আছে। চাওক, ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাঙে অসমলৈ আহিছিল।
হিউৱেন চাঙৰ বিখ্যাত গ্ৰন্থখনৰ নাম আপোনালোকে জানিব লাগিব সেইখন হ'ল CUK ঠিক আছে নেক্সট কুৱেশ্যনটো লৈ যাওঁ হুইচ অফ দ্য ফলোয়িং ইজ নট ৰিলেটেড উইথ দ্য বৰ্মন কিং ভাস্কৰ বৰ্মন তলৰ কণ্ঠ বৰ্মন ৰজা ভাস্কৰ বৰ্মনৰ লগত সম্পৰ্ক নাই অপশ্যনবোৰ দিয়া আছে চাব পাৰে আপোনালোকে এই অপশ্যনবোৰৰ পৰা শুদ্ধত্বটো হ'ল পৰ্বতীয়া কপাৰ প্লেট ঠিক আছে এইটো ইয়াৰ শুদ্ধত্তৰ ঠিক আছে পৰ্বতীয়া কি তাম্ৰফলি যিটো আছে সেইটো ভাস্কৰ বৰ্মনৰ লগত সম্পৰ্ক নাই বাকিবিলাক ইয়াতে সম্পৰ্ক আছে নেক্সট কুৱেশ্যন প্ৰিন্সেছ অমৃতা প্ৰভা হু মেৰিড দ্য প্ৰিন্স অফ কাশ্মীৰ মেঘবাহনা ৱাজ দ্য ডটাৰ অফ কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ৰাজকুমাৰী অমৃতা প্ৰভাক কন্যা আছিল কোন ইয়াৰ অপশ্যনবোৰ দিয়া আছে বলবৰ্মন কল্যাণ বৰ্মন ভাস্কৰ বৰ্মন ভূতি বৰ্মন কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিবাহ হোৱা ৰাজকুমাৰীজন বলবৰ্মনৰ কন্যা আছিল ঠিক আছে নেক্সট কুৱেশ্যন হু মেৰিড উষা দ্য ডটাৰ অফ অসুৰা কিং বানা অসুৰ ৰজা বানৰ কন্যা উষাক কোনে বিয়া কৰাইছিল তো ইয়াৰ অপশ্যনবোৰ চাব পাৰে কৃষ্ণ ভগদত্ত অনিৰুদ্ধ ৰুকমবীৰ ইয়াৰ শুদ্ধত্বটো হ'ল অপশ্যন চি অনিৰুদ্ধ ঠিক আছে নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বায়োগ্ৰাফি হৰ্ষ চৰিত্ৰ ঠিক আছে হৰ্ষ চৰিত জীৱনীখনৰ লেখক কোন আপোনালোকে অপশ্যনবোৰ চাব পাৰে শূদ্ৰাক বাণভট্ট বিশাখা দত্ত ভাস ইয়াৰ শুদ্ধত্বটো হ'ল অপশ্যন বি বাণভট্ট ঠিক আছে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ডটাৰ অফ বাণ ৰজা বাণ ৰজাৰ কন্যা কোন আছিল তো আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে উষা ৰাধা ৰুক্মিণী শ্ৰীমায়া ইয়াৰ শুদ্ধত্বটো হ'ল এ উষা ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল হিউৱেন চাং ভিজিটেড আছাম ইন দ্য ইয়াৰ হিউৱেন চাঙে কোন চনত অসম ভ্ৰমণ কৰিছিল ইয়াৰ শুদ্ধত্বটো হ'ল অপশ্যন এ 640 AD ঠিক আছে ইন দ্য ৰেজিয়ন অফ ভাস্কৰ বৰ্মন ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাঙে 1640 ADত আহিছিল ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং প্লেচ ৱাজ ফেমাছ ফৰ এষ্ট্ৰলজি তলৰ কোনখন ঠাই জ্যোতিষৰ বাবে বিখ্যাত আছিল অপশ্যনবোৰ হ'ল প্ৰাগজ্যোতিষপুৰ কামৰূপ চৰাইদেউ সৌমাৰ ইয়াৰ শুদ্ধত্বটো হ'ল অপশ্যন এ প্ৰাগজ্যোতিষপুৰ ঠিক আছে নেক্সট কুৱেশ্যন হু ৱাজ দ্য টেম্পৰাৰী অফ ভাস্কৰ বৰ্মন ইন নৰ্দাৰ্ণ ইণ্ডিয়া ঠিক আছে কৈছে যে উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল তো অপশ্যনবোৰ আপোনালোকে চাব পাৰে অপশ্যন এ গোপালা অপশ্যন বি হৰ্ষবৰ্ধন অপশ্যন চি সমুদ্ৰগুপ্ত অপশ্যন ডি ধ্ৰুৱ নাৰায়ণ ঠিক আছে ইয়াৰ শুদ্ধত্বটো হ'ল অপশ্যন বি হৰ্ষবৰ্ধন ঠিক আছে বলক নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ঠিক আছে তো ইয়াৰ অপশ্যনবোৰ আপোনালোকে চাব পাৰিছে অপশ্যনবোৰ হ'ল ভাস্কৰ বৰ্মন নৰক বৰ্মন পুষ্য বৰ্মন মহিৰংগ দানৱ তো ইয়াৰে শুদ্ধত্বটো হ'ল অপশ্যন চি পুষ্য বৰ্মন ঠিক আছে পুষ্য বৰ্মনে কি কৰিছিল বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল তো তেওঁ কি আছিল তেওঁ আছিল সমুদ্ৰগুপ্তৰ সমসাময়িক ঠিক আছে তেওঁ মহাৰাজাধিৰাজ উপাধি লৈছিল আৰু পুষ্য বৰ্মনৰ পিছত তেওঁৰ পুত্ৰ সমুদ্ৰ বৰ্মনে বৰ্মন বংশৰ ৰজা হয় ঠিক আছে নেক্সট কুৱেশ্যন টাইটেল কুমাৰ ৰাজা ৱাজ গিভেন টু হুইচ বৰ্মন কিং কুমাৰ ৰাজা উপাধি কাক দিয়া হৈছিল আপোনালোকে জানেনে ইয়াৰ অপশ্যনবোৰ চাব পাৰে ভূতি বৰ্মন ভাস্কৰ বৰ্মন পুষ্য বৰ্মন মহেন্দ্ৰ বৰ্মন শুদ্ধত্বটো হ'ল অপশ্যন বি ভাস্কৰ বৰ্মন নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট কিং ফ্ৰম আছাম টু পাৰফৰ্ম অশ্বমেধ যজ্ঞ অসমৰ পৰা অশ্বমেধ যজ্ঞ কৰা প্ৰথমজন ৰজা কোন অপশ্যনবোৰ চাব পাৰে পুষ্য বৰ্মন ভাস্কৰ বৰ্মন মহেন্দ্ৰ বৰ্মন ভূতি বৰ্মন অপশ্যনবোৰৰ পৰা শুদ্ধত্বটো হ'ল অপশ্যন চি মহেন্দ্ৰ বৰ্মনে কি কৰিছিল যিটো অশ্বমেধ যজ্ঞ আছিল সেইটো প্ৰথমে কৰিছিল ঠিক আছে তাৰপিছত কৰিছিল স্তুতি বৰ্মনে ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল কোনখন চহৰক পূবৰ জ্যোতিষৰ নগৰ বুলি কোৱা হয় which city is called the city of eastern astrology তো ইয়াৰ অপশ্যনবোৰ চাব পাৰে আপোনালোকে প্ৰাগজ্যোতিষপুৰ হৰুপেশ্বৰ শ্ৰীসূৰ্য তেজপুৰ ঠিক আছে ইয়াৰ অপশ্যনবোৰৰ পৰা শুদ্ধত্বটো হ'ল অপশ্যন এ প্ৰাগজ্যোতিষপুৰ ঠিক আছে তো নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনটো হ'ল ৱাজ দ্য এম্বেচেডৰ বাই ভাস্কৰ বৰ্মন টু হৰ্ষবৰ্ধন
ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাষ্ট্ৰদূত কোন আছিল আপোনালোকে অপশ্যনবোৰ চাব পাইছে লাচিত হাংসাবেদা ৰাক্তিম নীতিপাল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি হাংসাবেদা ঠিক আছে হাংসাবেদা ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন গুপ্তা ৰুলাৰ্ছ পিল্লাৰ ফাৰ্ষ্ট মেনশ্যন দ্য টাৰ্ম কামৰূপা কোনজন গুপ্ত শাসকৰ স্তম্ভত প্ৰথম কামৰূপ শব্দৰ কথা উল্লেখ আছে অপশ্যনবোৰ আপোনালোকে চাব পাৰে সমুদ্ৰগুপ্ত কুমাৰগুপ্ত সকন্দগুপ্ত শ্ৰীগুপ্ত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ সমুদ্ৰগুপ্ত ঠিক আছে নেক্সট কুৱেশ্যন শোণিতপুৰ ৱাজ দ্য কেপিটেল অফ হুইচ কিং শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল অপশ্যনবোৰ আপোনালোকে চাব পাৰে নৰকাসুৰ বান ৰজা মহিৰংগ দানৱ ভাস্কৰ বৰ্মন ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শোণিতপুৰ আছিল বান ৰজাৰ ৰাজধানী ঠিক আছে অসুৰ কিংডম শোণিতপুৰ কিংডম ৱাজ এষ্টাব্লিছ বাই অসুৰ ৰাজ্য অৰ্থাৎ শোণিতপুৰ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল চাব পাৰে ভীষ্মক নৰকাসুৰ ভগদত্ত মৰিচি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মৰিচি মৰিচিয়ে অসুৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কুৱেশ্যনটো হ'ল ইন দ্য 4th century হুইচ ডাইনেষ্টি মাৰ্ক দ্য বিগিনিং অফ এনচিয়েণ্ট আছাম চতুৰ্থ শতিকাত কণ্ট বংশই প্ৰাচীন অসমৰ আৰম্ভণি কৰিছিল অপশ্যনবোৰ আপোনালোকে চাব পাৰে অপশ্যনবোৰ হ'ল পাল বংশ বৰ্মন বংশ শ্লেষ বংশ দানৱ বংশ শুদ্ধ উত্তৰটো হ'ল বৰ্মন ডাইনেষ্টি বৰ্মন বংশ ঠিক আছে চতুৰ্থ শতিকাত বৰ্মন বংশই প্ৰাচীন অসমৰ আৰম্ভ কৰিছিল প্ৰশ্নটো হ'ল হুইচ পালা কিং ৱাজ এ গুড পয়েট অলছ কোনজন পাল ৰজা এজন ভাল কবি আছিল ইয়াৰ অপশ্যনবোৰ চাব পাৰে ৰত্নপাল ব্ৰহ্মপাল গোপাল ধৰ্মপাল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ধৰ্মপাল এজন কি আছিল ভাল কবি আছিল ঠিক আছে কুৱেশ্যন ফাৰ্ষ্ট কিং অফ দ্য পালা ডাইনেষ্টি ইন কামৰূপ ৱাজ কামৰূপৰ পাল বংশৰ প্ৰথম ৰজা কোন আছিল শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি হ'ল শুদ্ধ উত্তৰ ব্ৰহ্মপাল কি আছিল কামৰূপৰ পাল বংশৰ প্ৰথম ৰজা আছিল ঠিক আছে তো আপোনালোকে ক'ব পাৰিবনে যে পাল বংশৰ শেষৰ ৰজা কোন আছিল পাল বংশৰ শেষৰ ৰজা হ'ল জয়পাল ঠিক আছে এইটো আছিল আজিৰ লাষ্ট কুৱেশ্যন আজি 30টা কুৱেশ্যন লৈ আহিছোঁ বাকীবোৰ পিছলৈ লৈ আহিম কালি লৈ আহিম ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ